মিত্ৰতাৰ প্ৰস্তাৱো নামানিলে অখিল গগৈ লিখা পত্ৰৰো উত্তৰ নিদিলে নিজকে প্ৰাসংগিক কৰিব বিচৰা অখিল গগৈক পাত্তাই নিদিলে কংগ্ৰেছে পঞ্চায়তৰ পত্ৰই প্ৰভাৱ পেলাব নেকি ২৬ৰ অংকত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ভূপেন বৰা ডাঙৰীয়াৰ লগত কথা বতৰা পাতোঁ তেখেতে গৌৰৱ গগৈৰ কথা কয় যদি আমি দেৱব্ৰত শইকীয়াৰ লগত কথা পাতোঁ তেখেতে ভূপেন বৰা ডাঙৰীয়াৰ কথা কয় অখিল গগৈ ডাঙৰীয়াৰ কোনো পত্ৰৰ সঁহাৰি তেওঁলোকে নিদিলে ৰৈ আছো নাই ফোনতো তেওঁলোকে কোনো ৰিপ্লাই নাই পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘাত তুংগত উঠিছে অখিল গগৈৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত বিশেষকৈ ৰাইজৰ দলৰ বিধায়ক থকা শিৱসাগৰ সমষ্টিক লৈ অতি তিক্ততাপূৰ্ণ হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সম্পৰ্ক কংগ্ৰেছৰ নেতৃত্বক উদ্দেশ্যি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ লিখা এই পত্ৰখন চাওক য'ত লিখিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত শিৱসাগৰ সমষ্টিত থকা ৬টা জিলা পৰিষদৰ ৪টা ৰাইজৰ দললৈ এৰি ২টা জিলা পৰিষদত কংগ্ৰেছে নিৰ্বাচন খেলক কিন্তু অখিল গগৈ লিখা এই পত্ৰৰ কোনো ইতিবাচক সঁহাৰি নিদিলে প্ৰদেশ কংগ্ৰেছে কিন্তু কিয় শুনক APCCৰ সভাপতি ভূপেন বৰাৰ মুখেৰে চাওক অখিল গগৈ ডাঙৰীয়াই আমাৰ বিহপুৰীয়া আমাৰ ৰঙানদী তাতো কেন্দ্ৰত দিছে মইতো পত্ৰ দিয়া নাই কেলে আমাৰ আনুষ্ঠানিক বুজাবুজি নহ'লে আনুষ্ঠানিক বুজাবুজি আমি কৰিব নোৱাৰিলোঁ আৰু কৰা সম্ভৱো নহয় পঞ্চায়তত AGP BJPও কৰা নাই ক'ৰবাত সমষ্টিয়ে কৰিছে আৰু সমষ্টিয়ে আমি এতিয়াও কৰিম যদি আমি পৰিৱেশ পৰিস্থিতি চাই লওঁ এইটো অখিল গগৈ ডাঙৰীয়াই তেওঁৰ দলৰ লগতে বুলি ক'ব নালাগে বেলেগ যিখিনি আমাৰ BJP বিৰোধী দল আছে আমি আগৰ পৰাই কৈ আহিছোঁ যে পঞ্চায়তত টেকনিকেল প্ৰব্লেম আছে মুঠতে অখিল গগৈক সম্পূৰ্ণ একাষৰীয়া কৰি শিৱসাগৰত পঞ্চায়ত নিৰ্বাচন খেলিবলৈ এক প্ৰকাৰ সাজু বুলি বুজাই দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আনহাতে শিৱসাগৰ সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী কেন্দ্ৰিক ভোটৰ অমিল দেখি কংগ্ৰেছে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ভাস্কুদি শইকীয়াই ক'লে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ভূপেন বৰা ডাঙৰীয়াৰ লগত কথা বতৰা পাতোঁ তেখেতে গৌৰৱ গগৈৰ কথা কয় যদি আমি দেৱব্ৰত শইকীয়াৰ লগত কথা পাতোঁ তেখেতে ভূপেন বৰা ডাঙৰীয়াৰ কথা কয় আৰু শেষত কিন্তু আমি কাৰোৰে পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ এটা পজিটিভ ৰিজাল্ট নাপাওঁ আৰু যেতিয়া জিলা পৰ্যায়ত অনুষ্ঠিত হয় জিলা পৰ্যায়ৰ নেতৃত্বই কয় যে ৰাজ্যিক নেতৃত্বই বা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই এই ক্ষেত্ৰত আমাক চূড়ান্ত সিদ্ধান্ত দিব গতিকে আমি দেখা পাইছোঁ যে আমি বিৰোধী দলসমূহে একলগ হৈ নিৰ্বাচন খেলাৰ যি আমাৰ শেষ প্ৰচেষ্টা উকলি যাবলৈ গুচি গৈছে সমান্তৰালভাৱে শিৱসাগৰত সংবাদমেল পাতি কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হ'ল ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক অনুপ বৰপাত্ৰ গোহাঁই জিলা পৰিষদৰ ক্ষেত্ৰত আমি যেতিয়া তেওঁলোকক ক'লোঁ যে আপোনালোকক আমি বকতা লাখুৱা আৰু জকাইচুক এই জিলা পৰিষদৰ সমষ্টিটো আমি এৰি দিছোঁ আপোনালোকে মাত্ৰ ৪টা সমষ্টি আমাক দিয়ক চিটিং MLA থকা সমষ্টিটো আমি 7টা AP মেম্বাৰ এৰি দিছোঁ তাৰপিছত আপোনালোকক জনামকৈ কালি ৰাতি 11টালৈকে আমি ৰৈ আছোঁ অখিল গগৈ ডাঙৰীয়াৰ কোনো পত্ৰৰ সঁহাৰি তেওঁলোকে নিদিলে ৰৈ আছো নাই ফোনতো তেওঁলোকে কোনো ৰিপ্লাই নাই এটা লাজৰ কথা এটা দলৰ সভাপতিয়ে যেতিয়া অন্য দলৰ সভাপতিলৈ লিখে আনকি কংগ্ৰেছত এতিয়াও বিজেপিৰ এজেণ্ট আছে বুলি দাবী কৰি পুনৰ অনুপ বৰপাত্ৰ গোহাঁই ক'লে কংগ্ৰেছত বহু মানুহ বিজেপি এজেণ্ট হৈ আছে এইটো প্ৰতীয়মান হৈছে আৰু এতিয়া শিৱসাগৰ সমষ্টিত সেইটো আৰু বেছিকৈ প্ৰতীয়মান হ'লে এইটো আমি খাটাং হৈ ল'লোঁ কংগ্ৰেছ দলৰ এজন নেতা কৈ দিছোঁ শুভমিত্ৰ গগৈ তেওঁ প্ৰচেষ্টাতে বিৰোধী আৰু এজন গগৈ বুলি এজন আছে নামটো এই শুভমিত্ৰ গগৈ নেতৃত্বতেই শিৱসাগৰত বিৰোধী ঐক্য থান-বান হৈ গৈছে বিৰোধী ঐক্য কংগ্ৰেছে থান-বান কৰিছে এক নম্বৰ কথা ৰাইজলৈ যাতে ভুল বাৰ্তা নাযায় অখিল গগৈ তাকে আপ্ৰাণ চেষ্টা কৰিছিলে কিন্তু এতিয়ালৈকে এই সময়লৈকে তেওঁলোক নিস্তব্ধ হৈ আছে এতিয়া প্ৰশ্ন হয় পঞ্চায়ত নিৰ্বাচনত অখিল গগৈক অৱজ্ঞা কৰাৰ ফল অহা বিধানসভা নিৰ্বাচনত ভুগিব লাগিব নেকি প্ৰদেশ কংগ্ৰেছে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ